পাৰে বিতৰ্কিত ইউনুছ তামুলী শিৱসাগৰ ৰাইজে এঘৰীয়া কৰিব ইউনুছ তামুলী খিলঞ্জীয়াক লৈ কটু মন্তব্য কৰাৰ পাছতে ইউনুছ তামুলীৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে সকলো দল সংগঠন জাঙুৰ খাই উঠিছে শিৱসাগৰৰ সকলো হিন্দু মুছলমান খিলঞ্জীয়া লোক শিৱসাগৰ নাগৰিক সভাৰ উদ্যোগত জাতীয় জনগোষ্ঠীয় সংগঠনক পৃথকে এতিয়া এজাহাৰ দাখিল কৰিছে ইউনুছ তামুলীৰ বিৰুদ্ধে শিৱসাগৰৰ সদৰ থানাত এজাহাৰ দাখিল অসম ছাত্ৰ সন্মিলন সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা আক্ৰাছু আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ৰাষ্ট্ৰসংঘৰ অসম চৰকাৰক অৱমাননাৰ অভিযোগ ইউনুছ তামুলীৰ বিৰুদ্ধে অসমীয়া জাতি সত্তাৰ প্ৰতি ভাবুকিয়নাৰ অভিযোগত ইউনুছ তামুলীৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব বিতৰ্কিত ইউনুছ তামুলী আচ্ছা এটা কথা স্পষ্ট কৰি কওঁ যে খিলঞ্জীয়াৰ অস্তিত্বৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ কৰা নহ'ব আৰু খিলঞ্জীয়াৰ অস্তিত্বৰ তুলনাত এই ইউনুছ তামুলী বুলি কোৱাটো হয় কোন ইউনুছ তামুলীয়ে সামাজিক মাধ্যমত যে খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিছে গোষ্ঠীগত সংঘৰ্ষ লগাবৰ কাৰণে চেষ্টা কৰিছে সাম্প্ৰদায়িক সংঘৰ্ষ সূচনা কৰিবৰ কাৰণে এক পৰিৱেশৰ সূচনা কৰিব বিচাৰিছে গতিকে এই ইউনুছ তামুলীক আমি সকীয়াই দিছোঁ যে তুমি যদি এনেকুৱা ধৰণৰ কাম কাজবিলাক যদি বন্ধ নাৰাখা তুমি নিজৰ শিৱসাগৰতে আহি কিন্তু মাটি বিচাৰি নাপাবা সপনি পুতিবলৈ সেইকাৰণে আমি সকীয়াই দিছোঁ তেখেতক আৰু সমান্তৰালকৈ আমি ক'ব খুজিছোঁ যে শিৱসাগৰত এখন নাগৰিক সভাৰ আমি উদ্যোগ লৈছিলোঁ আৰু সেই নাগৰিক সভাত সৰ্বস্তৰৰ শিৱসাগৰবাসী ৰাইজে আহিছিলে কিহৰ কাৰণে কেৱল মাত্ৰ শান্তি সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত আৰু সকলোৱে একেমুখে কেইবাটাও আচলতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু তাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অন্যতম এটা সিদ্ধান্ত আছিলে যে যিসকলে অসমীয়া জাতিৰ প্ৰতি ভাবুকিয়না খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকিয়না শান্তি সম্প্ৰীতি বিঘ্নিত হ'ব পৰা পৰিস্থিতিৰ যি সৃষ্টি কৰা যি মন্তব্য যিবিলাক উদ্ভট মন্তব্য এই মন্তব্যবিলাকক তেওঁলোকে গৰিহণা জনাইছিল কেইজনমান ব্যক্তিৰ নাম উল্লেখ কৰা হৈছিল আৰু সেই ব্যক্তি কেইজনৰ ভিতৰত কিন্তু ইউনুছ তামুলীৰ নামটো তাতে আছিল কিন্তু আমি দেখা পালোঁ যে নাগৰিক সভাৰ এই সফলতাৰ পিছতো ইউনুছ তামুলীয়ে তেখেতৰ যিবিলাক আচলতে কুকাণ্ড এই কুকাণ্ডবিলাক কৰিবলৈ এৰি দিয়া নাই তেখেতে আচলতে অহংকাৰত গদগদ হৈ নিজকে সামাজিক মাধ্যমৰ বৰ ৰজা সজাব বিচাৰিছে কিন্তু আমি স্পষ্ট কৰি কওঁ যে ইতিমধ্যে আমি কেইবাটাও সংগঠনে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছোঁ আৰু প্ৰশাসনক আমি বাধ্য কৰাম যে এই ইউনুছ তামুলী নামৰ লম্পটটোক এই ইউনুছ তামুলী নামৰ গলিৰ গুণ্ডাটোক আচলতে এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব অন্যথা কিন্তু শিৱসাগৰ প্ৰশাসনেও আমাৰ আন্দোলনৰ কিন্তু মুখামুখি হ'বলৈ বাধ্য থাকিব লাগিব আৰু সমান্তৰালকৈ ক'ব খুজিছোঁ যে অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকিয়না খিলঞ্জীয়াৰ প্ৰতি ভাবুকিয়না আৰু যিকোনো ধৰণৰ শান্তি সম্প্ৰীতি বিঘ্নিত হোৱা পৰিৱেশৰ সৃষ্টি কৰিব পৰা যিকোনো শক্তিৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে অনুসূচিত জাতি ছাত্ৰ সন্থা সাজু হৈ আছে অসমীয়া জাতি সাজু হৈ আছে আৰু সৰ্বস্তৰৰ দল সংগঠন সাজু হৈ আছে গতিকে সকলোকে আমি আপোনালোকৰ মাধ্যমেৰে সকীয়াই দিলোঁ যিটো সময়ত বংগমূলীয় এখিনি মানুহে অসমখন চানি ধৰিছে যিটো সময়ত আমি অসমীয়া ভাষাটো ৰক্ষাৰ কাৰণে যুঁজ বাগৰ কৰিছোঁ অসমীয়া জাতিটোক ৰক্ষা কৰাৰ বাবে যুঁজ বাগৰ কৰিছোঁ তেনেকুৱা এটা সময়ত ইউনুছ তামুলীৰ দৰে এজন বিতৰ্কিত ব্যক্তিয়ে অসমৰ বা শিৱসাগৰৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব পৰা যি মন্তব্য দিছে তাক আমি ধিক্কাৰ জনাইছোঁ এনেকুৱা মন্তব্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় শিৱসাগৰৰ 5টা জাতীয় জনগোষ্ঠীয় সংগঠনে শিৱসাগৰ সদৰ থানাত তেখেতৰ ওপৰত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে গতিকে আমি শিৱসাগৰ জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যে তেখেতৰ ওপৰত দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰক অনাগত দিনত এই শিৱসাগৰৰ লগতে অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব পৰা কোনো শক্তিক যাতে প্ৰশাসনে আশ্ৰয় নিদিয়ে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু যদিহে গ্ৰহণ নকৰে শিৱসাগৰৰ এই 5টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ সহযোগত আমি শিৱসাগৰবাসী ৰাইজ হিচাপে ৰাজপথলৈ ওলাই আহিম প্ৰয়োজন হ'লে যিকোনো পৰিৱেশ পৰিস্থিতিৰ আচলতে উদ্ভৱ কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ শিৱসাগৰ জিলা প্ৰশাসনে যিকোনো পৰিৱেশ পৰিস্থিতিৰ বিনিময়ত এই বিতৰ্কিত ব্যক্তিজনক আচলতে জেল হাজতলৈ প্ৰেৰণ কৰি অনাগত দিনত হিংসাত্মক কাৰ্যকলাপ ৰোধ কৰাৰ লগতে শিৱসাগৰৰ শান্তি সম্প্ৰীতি যাতে কেতিয়াও কোনো কাৰণতে বিঘ্নিত নকৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ